উৎপল কাশ্যপ বৰুৱা ডিব্ৰুগড়ৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্সৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ নাট্য মন্দিৰত অনুষ্ঠিত হৈ যায়। একচুৱেলি এলিচিয়ান আৰু আৰ.কে. ফিটজেন বুলি প্ৰতি বছৰে যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ। ত' সেইটো মেইনলি একাডেমিক এক্টিভিটিজ আৰু স্পৰ্টছৰ আমি প্ৰায় 10 দিনমান অনুষ্ঠিত কৰি আছিলোঁ। তো এলিচিয়ানত কি হয়, একাডেমিক এক্টিভিটিজ ৰিলেটেড ষ্টুডেণ্টছক অকল পঢ়া টেক্সট বুকৰ লগতে লাইক চেমিনাৰ, বিজনেছ প্ৰেজেণ্টেশ্যন বা তেনেকুৱা ধৰণৰ বহুত ধুনীয়া ধুনীয়া প্ৰেজেণ্টেশ্যন কৰিছে 9ৰ ষ্টুডেণ্ট, ক্লাছ 10, 11, 12ৰ শৈক্ষিক কাৰ্যকলাপ আৰু স্পৰ্টছ বিষয়ক সন্নিৱিষ্ট কৰি অনুষ্ঠিত কৰা হয় এই বঁটা বিতৰণী অনুষ্ঠান। এলিচিয়ান আৰু আৰ.কে. ফিটজন শীৰ্ষক বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কৰ্মসূৰ্য ডক্টৰ শশীকান্ত শইকীয়াই ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চৰ আজি বঁটা বিতৰণী এটা খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ গৈছে। মই আশা কৰোঁ যে এই বিদ্যালয়খনৰ পৰা, এই শিক্ষানুষ্ঠানখনৰ পৰা বহু ছাত্ৰ ছাত্ৰী আগুৱাই যাব আৰু পৃথিৱীৰ বিভিন্ন ঠাইত আছে। মই এতিয়া গম পাইছোঁ, আমি জানো যে পৃথিৱীৰ বিভিন্ন ঠাইত লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ছাত্ৰ ছাত্ৰীবিলাক পঢ়ি আছে, পঢ়া শুনা কৰি আছে। দ্বিতীয় বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠান উপলক্ষে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক বঁটাসমূহ প্ৰদান কৰা হয়। স্পৰ্টছতো আমি ধৰি লওক ডিফাৰেণ্ট টাইপ অফ স্পৰ্টছত যেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সেইটো আমি চেষ্টা কৰি আছোঁ। বিভিন্ন খেল, আপোনাৰ ফুটবল, ক্ৰিকেটৰ পৰা আৰম্ভ কৰি অল স্পৰ্টছ, লং জাম্প, হাই জাম্প গোটেইখিনি আমি পাৰ্টিচিপেট কৰালোঁ। ষ্টেট খেলা বা ডিষ্ট্ৰিক্ট খেলা ষ্টুডেণ্টছ তেওঁলোকেও যাতে অলপ মটিভেট পায়, পঢ়াৰ উপৰিও খেলা ধূলাটো যদি আগবাঢ়ি যায়, এক্সপ'জাৰ পালেহে একচুৱেলি ষ্টুডেণ্ট আগবাঢ়ি যাব পাৰে। বিদ্যালয় বা শিক্ষানুষ্ঠানখনৰ শ্ৰেণীকোঠাতে আবদ্ধ থাকিলে নহ'ব। হয়তো কিছুমানে দৌৰি ভাল পাব পাৰে, কিছুমানে ফুটবল খেলি ভাল পাব পাৰে, কোনোবাই কেৰম ভাল পাব পাৰে, কিছুমান দবা ভাল পাব পাৰে। এই প্ৰতিভাবিলাক বিকাশ কৰাৰ ক্ষেত্ৰত এই বিদ্যালয়খনে যথেষ্ট গুৰুত্ব দিছে। মই আশা কৰোঁ যে এনেদৰে যদি তেওঁ নিৰন্তৰভাৱে লাগি থাকে, এসময়ত এই শিক্ষানুষ্ঠানটোৱে খুব সুন্দৰ নাম কৰিব।